কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰাই গণনা কাৰ্যসূচীৰ উদ্বোধন মন্ত্ৰীজনৰ উপভোগ কৰিলে চহলা বিলৰ সৌন্দৰ্য প্ৰকৃতিৰ ৰম্যভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শনিবাৰৰ পৰা আৰম্ভ চৰাই গণনা কাৰ্যসূচী অগৰাতলি বনাঞ্চলত উপস্থিত হৈ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগত মন্ত্ৰীজনে উপভোগ কৰে চহলা বিলৰ সৌন্দৰ্য আৰু এই ৰেঞ্জত যিমানখিনি পশুপক্ষী আছে সঁচাই এইবিলাক চাই অভিভূত হলো আৰু কহৰা বাগৰিৰ দৰে সমান্তৰালভাৱে অগৰাতলি ৰেঞ্জৰ আকৰ্ষণ আছে ইয়াত টোটেল 100খন বিল আছে বুলি কৈছে আমাৰ ইয়াৰ ডাইৰেক্টৰে 100খন বিলত কিমান সংখ্যক চৰাই চিৰিকটি থাকে বা ইয়ালৈ আহে ইয়াৰ তেখেতসকলে গোটেই হিচাপটো কৰি আৰু প্ৰতি বছৰে ইয়াৰ তথ্যবিলাক ৰাজহুৱাকৈ প্ৰকাশ কৰে অগৰাতলিৰ জীপ সাফাৰী সন্থাৰ কাৰ্যালয় নিৰ্মাণ কাৰ্যৰো আধা আহিলে স্থাপন কৰে মন্ত্ৰীজনে ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত জোৱান স্থানীয় লোক আৰু উদ্যানত বিশেষভাৱে কৰ্মৰত মহিলা সুৰক্ষা কৰ্মী বনদুৰ্গাসকলক ধন্যবাদ মন্ত্ৰীজনৰ ইয়াৰ স্থানীয় ৰাইজে মিলি আজি ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ যেনেধৰণে নিৰাপত্তা দিছে অসম চৰকাৰৰ সৈতে মিলি ইয়াৰ বাবে মই স্থানীয় ৰাইজক ধন্যবাদ জনাইছো বন কৰ্মীসকলৰ লগত দুৰ্গা বাহিনী হয়নে দুৰ্গা বাহিনী আমাৰ মহিলা সবলীকৰণৰ ক্ষেত্ৰত আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অত্যন্ত গুৰুত্ব প্ৰদান কৰি আহিছে যোৱা 10 বছৰে যাৰ ফলত আজি মহিলা সমাজে বিভিন্ন কৰ্মপথাৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে কহৰা বাগৰিৰ দৰে অগৰাতলি বনাঞ্চলৰ এক সুকীয়া আকৰ্ষণ আছে বুলি উল্লেখ কৰি উদ্যানখনৰ অন্তৰ্গত অগৰাতলি বনাঞ্চলৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ বহু দেশী বিদেশী পৰ্যটকৰ আগমন ঘটিব বুলি তেওঁ আশা প্ৰকাশ কৰে বোকাখাটৰ পৰা ত্ৰিনয়ন বৰাৰ ৰিপৰ্ট NKTV